আজি আমাৰ সাময়িকীৰ বিষয়বস্তু হৈছে বিহাৰৰ নিৰ্বাচন আৰু এটা বিশেষ ভিডিঅ' মাত্ৰ ২৬ ছেকেণ্ড সেই মাত্ৰ ২৬ ছেকেণ্ডতে হয়তো অসমৰ বাৰু কথা নকওঁ এই বিহাৰৰ বা ভাৰতৰ ৰাজনৈতিক ইতিহাসতো হয়তো এনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিল আৰু সেয়া হৈছে মাত্ৰ ২৬ ছেকেণ্ডত নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰিলে ফটো কেইকপিমান উঠিলে তাৰ পিছত সকলো নেতা হুৰাহুৰে ওলাই গুচি গ'ল কোনো এৰাগেৰা নেতাই এই কামটো কৰা নাই সেই সভাখনত উপস্থিত আছিল ২০ বছৰ একেৰাহে মুখ্যমন্ত্ৰী হৈ থকা বিহাৰৰ নীতিশ কুমাৰ সেই সভাখনতে আছিল মানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বা এনডিএৰ অন্যান্য সহযোগী দলৰ মুৰব্বীসকল বা নেতাসকল সেই অনুষ্ঠানত উপস্থিত আছিল আৰু সেই অনুষ্ঠানে এই কাৰণেই চৰ্চা লাভ কৰিছে কিয়নো সাংবাদিকে কোৱাৰ পিছতো তেওঁলোকে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ অজুহাত দেখুৱাই অথচ সেইদিনাখন পাটনাত বৰষুণ হৈ আছিল বিহাৰৰ কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ বাতিল হৈছিল বহুতো নিৰ্বাচনী প্ৰচাৰ কিন্তু সাংবাদিকৰ মুখামুখি হ'বলৈ ভয় কৰিলে ২০ বছৰে মুখ্যমন্ত্ৰী হৈ থকা নীতিশ কুমাৰে আৰু এই কথা আমি আলোচনা কৰিম প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া প্ৰথমতেই আমি যিখিনি কথা উল্লেখ কৰিলোঁ সেই উল্লেখ কৰাৰ পৰা আপোনাৰ কি ধাৰণা হয় এগৰাকী মুখ্যমন্ত্ৰী আৰু বিজেপি নেতাই এনেদৰে সাংবাদিকৰ পৰা কিহৰ কাৰণে পলায়ন কৰা বুলি ভাবে কি ক'ব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা এই তাৎপৰ্যপূৰ্ণ ঘটনা কি কাৰণে যে ইস্তাহাৰ নিৰ্বাচনী ইস্তাহাৰ এটা যেতিয়া নিৰ্বাচনত এটা ৰাজনৈতিক দল এটা নিৰ্বাচনত যেতিয়া অৱতীৰ্ণ হয় তেওঁলোকে যেতিয়া নিৰ্বাচন খেলে তেওঁলোকৰ এটা কাৰ্যসূচী থাকে যে আমি যদি ভোটাৰে যদি আমাক ভোট দি জয়যুক্ত কৰে তেনেহ'লে আমি এই কামখিনি কৰিম গতিকে বিহাৰত এতিয়া যিটো যুক্ত ফ্ৰণ্ট এনডি নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স এই নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সত কোন আছে তাত জনতা দল ইউ আছে তাত ভাৰতীয় জনতা পাৰ্টি আছে তাত জিতৰাম মাঞ্জিৰ দলটো আছে তাত চিৰাগ পাছৱানৰ দলটো আছে গতিকে আৰু কোনোবা আছে নেকি গতিকে এই চাৰিটা গোট এই নিৰ্বাচনত আছে আৰু গুৰুত্বপূৰ্ণ কথা হৈছে যে নীতিশ কুমাৰ যোৱা সময়ছোৱাত বিহাৰৰ মুখ্যমন্ত্ৰী বুলি ক'লে মানুহে নীতিশ কুমাৰকে বুজে নীতিশ কুমাৰকে জানে গতিকে এনেকুৱা এটা ইমান দীৰ্ঘদিন ধৰি এখন ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা ব্যক্তিজন তেওঁ এতিয়া নতুনকৈ যে নিৰ্বাচন এটালৈ গৈ আছে আৰু তেওঁ এই নিৰ্বাচনটোলৈ যাওঁতে গৈ থাকোঁতে তেওঁলোকে জনসাধাৰণক কি এটা বাৰ্তা দিব বিচাৰিছে বা জনসাধাৰণৰ ওচৰলৈ তেওঁলোকে এই যে ভোট বিচাৰি যাব তেওঁলোকে কি কাৰ্যসূচী লৈ যাব বিচাৰিছে সেই কাৰ্যসূচীখন আছিল তেওঁলোকৰ ইস্তাহাৰ গতিকে ইস্তাহাৰখনক লৈ তেওঁলোকে বিস্তৃতভাৱে আলোচনা কৰিব লাগিছিল কিন্তু আলোচনা কৰাৰ কথাটো বেলেগেই যে ইস্তাহাৰখন ঘোষণা কৰা হ'ল কি নহ'ল নীতিশ কুমাৰ তাৰ পৰা ওলাই গুচি গ'ল আৰু নীতিশ কুমাৰ যোৱাৰ পিছত সকলো বিব্ৰত হ'ল আৰু বাকীবিলাকো তাৰ পৰা ওলাই গুচি গ'ল যে বিহাৰৰ যি উপ মুখ্যমন্ত্ৰী তেওঁ কিছু সময় থাকি তাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে আৰু তুমি এই কথাটো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিলে তেওঁ যিখিনি ক'ব লাগে ২০ মিনিট বকিলে নিজৰ কথাখিনি তাৰপিছত সাংবাদিকে প্ৰশ্ন সুধিব লওঁতে ধন্যবাদ দি পেলাই গুচি গ'ল সাংবাদিকক সম্বোধন কৰিলে তেওঁ সাংবাদিকক সম্বোধন কৰি তেওঁ কথা ক'লে আৰু তাৰপিছত সাংবাদিকৰ কোনো প্ৰশ্ন উত্তৰ নোলোৱাকৈ তেওঁ গুচি গ'ল এতিয়া এই ঘটনাটোৰ তাৎপৰ্যটো কি এই ঘটনাটোৰ এটা তাৎপৰ্য হ'ল এইটো যে ইণ্ডিয়া ব্লকৰ এইবাৰ তাত মুখ্যমন্ত্ৰীৰ যিখন মুখ হিচাপে তেওঁলোকে দেখুৱাইছে তেজস্বী যাদৱক সেই প্ৰসংগলৈ আহিম বাৰু গতিকে এতিয়া নহয় তাৰ লগত এইটো সম্পৰ্ক আছে কিন্তু এনডিএৰ
মুখ্যমন্ত্ৰীৰ মুখ কি হ'ব সেইটোক লৈ এটা চৰ্চা চলি আছিল গতিকে সেইটোৰ কোনো সিদ্ধান্ত নহ'ল আৰু বহুতেই এই কথাটো ক'ব বিচাৰে যে NDA বিশেষকৈ বিজেপিয়ে এই কথাটো ঘোষণা নকৰাৰ কাৰণে নীতিশ কুমাৰৰ তেওঁ খং উঠিল বা খং উঠি তেওঁ তেনেকৈ গুচি গ'ল আৰু এই ধৰণৰ কথা ক'ব এই ধৰণৰ এটা ভাৱমূৰ্তিও দিব বিচৰা হৈছে এই ধৰণৰ এটা ভাৱমূৰ্তি দিব বিচৰা হৈছে যে নীতিশ কুমাৰ শাৰীৰিকভাৱে মানসিকভাৱে নীতিশ কুমাৰ কি অৱস্থাত আছে গতিকে এইজন মানুহক লৈ তেওঁলোকে এই নিৰ্বাচনত তেওঁক মুখ্যমন্ত্ৰী ফ্ৰেজ হিচাপে মুখ তেওঁলোকে দেখুৱাব পাৰিব নেকি তে বিভিন্ন ধৰণৰ কথা হৈছে কিন্তু এটা কথা স্পষ্ট যে যিটো কোৱালিশ্যনে আজি 20 বছৰ ধৰি বিহাৰত তেওঁলোকে শাসনভাৰ চলাইছে তেওঁলোকৰ তাৰ মানে বিহাৰৰ জনসাধাৰণৰ কাৰণে তেওঁলোকৰ কোনো পৰিকল্পনা কোনো কথা কোনো তেওঁলোকৰ এজেণ্ডা কাৰ্যসূচী একো নাই নেকি সেই কথাটোৱে ইয়াৰ পৰা স্পষ্টভাৱে ওলাই আহিছে এতিয়া মানে বস্তু এনেকুৱা হৈছে নেকি যে এখন তাৰমানে দুই নাও দুই ভৰি কিয়নো এৰিবও নোৱাৰে ধৰিবও নোৱাৰে যদিহে বিজেপিয়ে এতিয়া মুখ্যমন্ত্ৰীৰ নামটো নীতিশ কুমাৰৰ ঘোষণা কৰি দিয়ে NDA বিহাৰৰ ৰাইজ অসন্তুষ্ট হোৱাৰ সম্ভাৱনা বেছি ইপিনে যদিহে ঘোষণা নকৰেও বিহাৰৰ যদি বিজেপি ফালৰ পৰা যদি দিয়ে তেতিয়াহ'লে NDAৰ পৰা ওলাই আহিব নেকি মানে JDU কাৰণ ওলাই আহিলে আসনৰ সংখ্যা কেন্দ্ৰত কমি যাব এই অংকটো হৈছে নেকি আজি তেওঁলোক কি ক'ব নহয় এতিয়া বৰ্তমান যিখন ভাৰতবৰ্ষৰ চৰকাৰ চলি আছে বিজেপিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখন কাৰ ওপৰত দৃষ্টি আছে সেই চৰকাৰখন দৃষ্টি আছে JDU আৰু তামিলনাডু JDU আৰু এই যে তেলেগু দেশম হয় নাই TDP তেলেগু দেশম পাৰ্টি গতিকে এই দুজন মানুহ আজি নৰেন্দ্ৰ মোদীক আমি যিমান গালি খপনি নাপাৰোঁ কিয় নৰেন্দ্ৰ মোদীক আমি যিমান সমালোচনা নকৰোঁ কিয় নৰেন্দ্ৰ মোদীয়ে আজি যিবোৰ কাম কৰি আছে সেই কামবোৰ কৰিব পাৰিছে একমাত্ৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনৰ কাৰণে নিশ্চয় গতিকে নৰেন্দ্ৰ মোদী আগত থাকিলেও নৰেন্দ্ৰ মোদী এই গোটেই কামবোৰ কৰাৰ মূলতে আছে এই দুজন ব্যক্তি আৰু বিহাৰত এতিয়া সিচুৱেশ্যনটো এনেকুৱা হৈছে যে ইতিমধ্যে নীতিশ কুমাৰৰ স্বাস্থ্যক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে তাত SIR স্পেচিয়েল ইনভেষ্টিগেশ্যন অফ ভোটাৰ্ছ লিষ্ট এই যে ৰিভিজন অফ ভোটাৰ লিষ্ট SIR স্পেচিয়েল ৰিভিজন অফ ভোটাৰ লিষ্ট মই ইনভেষ্টিগেশ্যন বুলি কৈছিলোঁ ভুলতে গতিকে এইটোক লৈ এটা ডাঙৰ হুলস্থুল হৈ গ'ল আজি নিৰ্বাচনৰ আগে আগে নিশ্চয় বিশাল জনসমাৱেশ তেজস্বী যাদৱ ৰাহুল গান্ধীৰ এয়াৰ বিৰোধিতা কৰি ভোটাৰৰ নাম কৰ্তন কিমান ভোটাৰৰ নাম তেওঁলোকে কৰ্তন কৰিলে এতিয়া তেওঁলোকে কি বিচাৰিছে যে তেওঁলোকে তোমাৰ এই গোটেই যিটো অনিশ্চয়তা এতিয়া এফালে নীতিশ কুমাৰক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকক প্ৰক্ষেপ কৰিব নোৱাৰে কিয়নো এটা সাংঘাতিক ধৰণৰ এটা প্ৰতিষ্ঠান বিৰোধী এটা কথা তাত চলি আছে এণ্টি ইনকামবেঞ্চিৰ কথা এটা তাত চলি আছে সেইটো এটা সমস্যা আনহাতে নীতিশ কুমাৰক যদি তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ নকৰে মুখ্যমন্ত্ৰী পাৰ্টি হিচাপে প্ৰক্ষেপ নকৰে সেইটো এটা সমস্যা কিয়নো তেতিয়া JDUৰ যিসকল JDUৰ সমৰ্থক আছে তেওঁলোকৰ মনত কি ধৰণৰ ভাৱ সৃষ্টি হ'ব আৰু ইতিমধ্যে আমি দেখিছোঁ যে নীতিশ কুমাৰক পাল্টুৰাম বুলি কয় কোন মুহূৰ্তত নীতিশ কুমাৰে কি কৰে কোনো ঠিকনা নাই নিৰ্বাচন হয়তো খেলিছে বিজেপিৰ লগত কিন্তু নিৰ্বাচনৰ পিছতো হয়তো তেওঁলোকে NDA এৰি ইণ্ডিয়ালৈ আহিব পাৰে গতিকে so far এই যিটো NDA যিটো ব্লক আৰু NDA ব্লকত আনকি জিত্ৰাম মাঝি আৰু চিৰাগ পাছৱান
জিতৰাম মাঝি আৰু চিৰাগ পাছোৱানেও কিছুদিন আগলৈকে চিৰাগ পাছোৱানেও নীতিশ কুমাৰক বেলেগ ধৰণে সমালোচনা কৰিছিল আৰু জিতৰাম মাঝিয়েওতো এই NDA এলায়েন্সত থাকিব নে নাথাকিব সেইটোক লৈ প্ৰশ্ন উত্থাপন হৈছিল গতিকে NDAৰ মাজত যে এটা বৰ বেলেগ ধৰণৰ টেনশ্যন এটা যে চলি আছে তেওঁলোক যে এটা সঁচা অৰ্থত এটা ঐক্যবদ্ধ হৈ এই নিৰ্বাচনত যাব পৰা নাই তাৰ এটা উদাহৰণ হিচাপে আমি তেওঁলোকে এই যে ইস্তাহাৰ মুকলি কৰা তেওঁলোকৰ যিখন সভা সেই সভাখনে তাৰ এটা ইংগিত দিয়ে আৰু এটা কথা মোৰ এইখিনিতে হঠাৎ আহিল মনলৈ প্ৰশ্নটো আমি মহাৰাষ্ট্ৰতো দেখিছিলোঁ কিন্তু এনেকৈ কিন্তু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেওঁলোকে ঘোষণা কৰা নাছিল হা একনাথ সিন্ধে যদিও মুখ্যমন্ত্ৰী হৈ আছিল তাৰপিছত আমি দেখা পালোঁ বিজেপিয়ে সৰহ সংখ্যক আসন লৈ পেলাই বিজেপিৰ মুখ্যমন্ত্ৰী হ'ল দেৱেন্দ্ৰ ফডনৱিছ আৰু এতিয়া বিহাৰতো সেই একেদৰে যিদৰে শিৱসেনাক ধ্বংস কৰিলে মহাৰাষ্ট্ৰত পাৱাৰ নাইকিয়া কৰিলে উপমুখ্যমন্ত্ৰী দিলে মানে উপমুখ্যমন্ত্ৰীও মানে আছে একনাথ সিন্ধে আৰু এতিয়া সেই একেই গতিয়ে বিহাৰৰ ক্ষেত্ৰতো জেডিউৰ পাৱাৰটো নাইকিয়া কৰিবলৈ বিজেপিয়ে এই খেলটো ৰচনা কৰিছে নেকি বিজেপিৰ এইটো স্পষ্ট কথা যে বিজেপিৰ পলিচিটো বৰ গুৰুত্বপূৰ্ণ লক্ষ্য কৰিবলগীয়া কথা য'ত বিজেপি যদি সমান পৰ্যায়লৈকে আহি যায় যিটো মহাৰাষ্ট্ৰত আমি দেখা পাইছোঁ গতিকে সমান পৰ্যায়লৈ যদি আহি যায় তেতিয়া তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকৰ লগত এলায়েন্স থকা দলটোক তেওঁলোকে দুৰ্বল কৰিব সেইটো সেইকাৰণে আমি দেখা পালোঁ তাত শিৱসেনাৰ লগত শিৱসেনাৰ লগত তেওঁলোকৰ ইকুৱেশ্যনটো নহ'ল হয়নে এতিয়া শিৱসেনাৰ এটা দলক তেওঁলোকে ফালি আনি এতিয়া চৰকাৰ কৰিছে ঠিকে আছে কিন্তু এইটো একেবাৰে নিশ্চিত কথা যে একনাথ সিন্ধেৰ শিৱসেনাটো এইটো যে প্ৰকৃত শিৱসেনা নহয় সেই কথাটো আৰু সেইটো কোনদিন কিমান দিন এইটো চলি থাকিব এইটো কোনেও গম নাপায় আৰু ঠিক তেনেদৰে এতিয়া সেই একেটা সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে বিহাৰত কিয়নো বিহাৰত দুইটা সমান বিজেপি আৰু জেডিইউ গতিকে বিহাৰত তেওঁলোকে যদি বিজেপিৰ পৰিকল্পনাটো কি বিজেপিৰ পৰিকল্পনাটো হৈছে যে তেওঁলোকে এক নম্বৰ পাৰ্টি হিচাপে থাকিব লাগিব তেওঁলোকে ডমিনেট কৰিব পাৰিব লাগিব সেইটো হৈছে তেওঁলোকৰ পৰিকল্পনা আজি অসমত যেনেকুৱাকৈ কথা চলিছে অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত সেইদিনা মই এখন নিউজ পেপাৰত দেখা পালোঁ যে এঠাইত ক'ৰবাত পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এজিপিৰ লগত আলোচনা হ'ব আলোচনা যদি সফল হয় তেতিয়াহ'লে একেলগে নিৰ্বাচন খেলা হ'ব আৰু নহ'লে নহ'বও পাৰে গতিকে তেওঁলোকে সেইটোৱে গতিকে তেওঁলোকৰ কথাটো হৈছে বিজেপিৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁলোকে এই যে সৰু দলবিলাকৰ লগত তেওঁলোকে ইউনিটি কৰিব কিবা কৰিব সেইটো তেওঁলোকে এইটো অৰ্থৰে নহয় তেওঁলোকে যিটো যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ কথাটো তেওঁলোকে নামানে গতিকে তেওঁলোকে যদি কাৰোবাৰ লগত ইউনিটি কৰে সেইটো কেৱল বাধ্যত পৰিছে আৰু কেৱল এটা সুবিধাৰ কাৰণেহে তেওঁলোকে কৰে তেওঁলোকৰ প্ৰিন্সিপলটো ইউনিটি কৰা প্ৰিন্সিপল নহয় তেওঁলোকৰ কথাটো হৈছে যে তেওঁলোকে কি কয় যে বিৰোধী মুক্ত ভাৰতবৰ্ষৰ কথা কয় কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষৰ কথা কয় তেওঁলোকে বিৰোধীৰ প্ৰতি তেওঁলোকৰ সেইটো তেওঁলোকৰ লগত থকা বিৰোধীয়ে হওক বা তেওঁলোকৰ লগত নথকা বিৰোধীয়ে হওক তেওঁলোকে মুঠোপত কোনো পলিটিকেল স্পেচ ঠাই তেওঁলোকে এৰি দিব নিবিচাৰে গতিকে এই যিবোৰ টেনশ্যন সেই টেনশ্যনবিলাকো বিহাৰত কিন্তু আমি দেখিছোঁ মই এইকাৰণে এইটো প্ৰশ্ন আপোনাক সুধিলোঁ কাৰণ যেতিয়া 2020 চনত বিহাৰৰ নিৰ্বাচন হৈছিল তাত কিন্তু বিজেপিয়ে 74খন আসন পাইছিল বিপৰীতে জেডিইউৱে মাত্ৰ 43খন আসন পাইছিল ইফালে ইণ্ডিয়া মিত্ৰজোঁটে 110খন আসন লাভ কৰিছিল গতিকে তাৰমানে গোটেইকেইটা দল মিলাই পেলাইহে কিন্তু চৰকাৰ কৰিবলৈ সক্ষম হৈছিল 2020ত তাৰপিছত আকৌ বাৰু ইণ্ডিয়া গোটলৈ আহিছিল কেইদিনমানৰ কাৰণে আৰু এতিয়া মই এটা কথা সুধোঁ আপোনাক মানে অথনি আপুনি তাৰমানে চেগা চুৰুকাকৈ উল্লেখ কৰিলে আমি দেখিবলৈ পাইছোঁ যে বিহাৰৰ এতিয়া অলিয়ে গলিয়ে বা কিছুমান ঠাইত বিশেষে কংগ্ৰেছ নেতা বা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু আপোনাৰ RJDৰ তেজস্বী যাদৱ যিগৰাকীক ইতিমধ্যে কিন্তু সকলোৱে একত্ৰিত হৈ ইণ্ডিয়া মহাজোঁটে কিন্তু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি দিলে এই ক্ষেত্ৰত মানে
ঝাৰখণ্ডৰ যিটো দল হেমন্ত সোৰেনৰ তেওঁলোকেও কোনো ধৰণৰ প্ৰাৰ্থী নিদিলে আৰু তেওঁলোকো থাকিব বুলি ক'লে ইণ্ডিয়াৰ আৰু লগতে তাৰমানে কংগ্ৰেছেও ইমান তাৰমানে প্ৰাৰ্থী ইমান বেছিকৈ দিয়া নাই য'ত নেকি RJD জিকাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত কিন্তু মিলি জুলি পেলাই তেওঁলোকে নিৰ্বাচনত আগতীয়াকৈ অৱতীৰ্ণ হ'ল আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ হেৰিও ঘোষণা কৰিলে গতিকে এতিয়া যেহেতু অহা 6 নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 11 নৱেম্বৰত আপোনাৰ মানে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 14 নৱেম্বৰৰ ফলাফলটো কিবা ইংগিত ইয়াৰ পৰা আপুনি পাইছে নেকি কাৰণ এটা মুখ্যমন্ত্ৰী ফেজ বিচাৰে কিন্তু বিশেষকৈ বিহাৰে হওক বা অসমে হওক এইটো এই ধৰণৰ মই কোনো ধৰণৰ হাইপথেটিকেল কথা ক'বলৈ নাযাওঁ কিন্তু এটা কথা সঁচা যে এইটো NDA যিটো টেনশ্যন আছে তেওঁলোকৰ মাজত যিটো মনোমালিন্য আমি দেখা পাইছোঁ তেওঁলোক যে এটা সংহত ইউনিট হিচাপে তেওঁলোকে আগবাঢ়িব পৰা নাই সেইটো স্পষ্ট ওলাইছে কিন্তু একে সময়তে আমি এই কথাটো কোৱাটো উচিত হ'ব যে SIR স্পেচিয়েল ৰিভিজন অফ ভোটাৰ্ছ লিষ্টক লৈ তিনিটা গোট মূলতঃ RJD ৰাষ্ট্ৰীয় জনতা দল কংগ্ৰেছ আৰু বামপন্থীসকল তেওঁলোকে যিটো সংগ্ৰাম কৰিছিল যি ধৰণে মানুহক মোবিলাইজ কৰিছিল সেইটো অসাধাৰণ আছিল গতিকে আমি সকলোৱে ভাবিছিলোঁ যে তেওঁলোকে নিৰ্বাচনৰ বেছ কিছুদিন আগতেই তেওঁলোকৰ মাজত এই ধৰণৰ এটা বুজাবুজি হ'ব তেওঁলোকৰ এখন বুজাবুজি হ'ব তেওঁলোকে একেটা স্পিৰিট ৰাখি তেওঁলোকে নিৰ্বাচন খেলিব পাৰিব কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁলোকৰ মাজতো কিন্তু সৌসিদিনালৈকে এই আসনৰ বুজাবুজিক লৈ তেওঁলোকৰ মাজতো খেলি মেলি হৈ আছিল গতিকে তেওঁলোকেও কিন্তু এই যিটো SIRক লৈ পেলাই বিহাৰত জনসাধাৰণৰ মাজত যিটো উত্তেজনা যি ধৰণৰ মানে উৎসাহ সৃষ্টি হৈছিল সেইটো ধৰি ৰাখিবৰ কাৰণে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল সেইটো প্ৰথমতে কিন্তু লোৱা দেখা নাছিলোঁ কিন্তু যিয়ে নহওক দেৰিকৈ হ'লেও তেওঁলোকে সেইটো উপলব্ধি কৰিছে আৰু এতিয়া কিন্তু তেওঁলোকে কংগ্ৰেছ RJD আৰু বামপন্থী দল এই তিনিটা দল আৰু তাত যিটো ঝাৰখণ্ডৰ তেওঁলোকে কিন্তু গোটেইকেইটাই একমুখে একলগ হৈ তেওঁলোকে এই নিৰ্বাচনৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে বা প্ৰচাৰ চলাইছে আৰু সেই তাৰ বিপৰীতে আমি NDA ব্লকটো কিন্তু সিমান সংহত হৈ থকা দেখা নাই আৰু সেইকাৰণে দুটা কথা গুৰুত্বপূৰ্ণ এটা হৈছে যে তেওঁলোকৰ আচলতে 20 বছৰ তেওঁলোকৰ দেখুৱাব লগাটো কি আছে যদি তেওঁলোকৰ যদি নাই এন্টি ইনকামবেন্সি যদি আছে সেইটো এটা সমস্যা আৰু এতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে কাক প্ৰক্ষেপ কৰিব নীতিশ কুমাৰক কৰিব নে ভাৰতীয় জনতা পাৰ্টিৰ কাৰবাক কৰিব নে কি হ'ব ঠিক এইটোক লৈ কিন্তু এটা তেওঁলোকৰ মাজত এটা খেলিমেলি এটা টেনশ্যন যে এটা হৈছে এইটো নিশ্চিত আৰু এটা কথা মই এইখিনিতে সুধো একে শেষত মই সুধিছোঁ যে কোৱা হৈছিল বিহাৰত যিহেতু সুৰাৰ কথাটো কোৱা হয় যে সুৰা বেন কৰি দিছিল ৰাজহ লাগিলে নাইকিয়া হওক তাৰমানে নাহক তথাপি সুৰা নিষিদ্ধ কিন্তু তাৰ বিপৰীতে অবৈধ সুৰা সেৱনৰ ফলত বহু লোকৰ মৃত্যুবৰণ কৰিছিল কিন্তু এই ক্ষেত্ৰত সুৰা যেতিয়া নিষিদ্ধ কৰিছিল 2016 চনত তাৰ পিছৰ পৰা কিন্তু যিসমূহ ধৰি লওক দৰিদ্ৰ মহিলাই হওক বা সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাই হওক বহু এটা সমৰ্থন কিন্তু নীতিশ কুমাৰৰ প্ৰতি লাভ কৰিছিল তেওঁলোকে আৰু শেহতীয়াকৈ এতিয়া নৰেন্দ্ৰ মোদীয়ে সিদিনাখন অলপত ৭৫,০০০ কোটি টকা প্ৰায় 25 লাখ বিহাৰৰ মহিলাক তেওঁলোকে 10,000 টকাকৈ দিয়াৰ বাবে মানে আঁচনি ইতিমধ্যে ঘোষণা কৰি দিলে বা লাভ কৰিব এতিয়া এই যিহেতু মহিলা ভোটাৰৰ সংখ্যা কিন্তু মানে প্ৰায় 60% আৰু সেই ভোটখিনিৰ জৰিয়তে NDA শিবিৰলৈ যোৱাৰ কিবা সম্ভাৱনা বা এইবিলাকেও কিবা ক্ৰিয়া কৰিব নেকি এইটো যিটো 10,000 টকাকৈ দিয়া এইটোতো দেশকৈ এইটো এটা ভোট কিনা কথা আৰু বেলেগ কথা একোৱেই নাই কিন্তু প্ৰশ্নটো হৈছে যে 20 বছৰে বিহাৰৰ জনসাধাৰণে এইখন চৰকাৰ দেখিছে এই একেজন মুখ্যমন্ত্ৰী দেখিছে আৰু তেওঁলোকে বিহাৰৰ সাধাৰণ মানুহৰ কাৰণে কি কৰিছে 10,000 টকা একো নহয় সাধাৰণ মানুহৰ কাৰণে বিহাৰৰ মই অলপতে পাটনাত গৈছিলোঁ
পাটনাত গৈ মই যিটো অৱস্থা দেখা পালোঁ তাৰ ৰাস্তা ঘাটৰ যিটো অৱস্থা যি এক বিশৃংখলা মই 30 বছৰ 35 বছৰ আগতে নে 40 বছৰ আগতে পাটনাত যেতিয়া গৈছিলোঁ তাত গান্ধী ময়দানৰ যিটো অৱস্থা আছিল এতিয়া গান্ধী ময়দানৰ কি অৱস্থা হৈছে কেৱল আমাৰ ইয়াৰ দৰে ইফালে ফ্লাইঅভাৰ সিফালে ফ্লাইঅভাৰ অথচ ফ্লাইঅভাৰে কিন্তু এই যানজঁট মুঠেই কমাব পৰা নাই আৰু বিশৃংখল এটা পৰিস্থিতি গোটেই পাটনা চহৰখনত এটা বেলেগ ধৰণৰ বিশৃংখল পৰিস্থিতি আৰু তেতিয়াই তাৰ সাধাৰণ ড্ৰাইভাৰবিলাকে টেক্সি ড্ৰাইভাৰে সাধাৰণ মানুহে কৈছিল যে যোৱা 20 বছৰে 25 বছৰে বিহাৰত তেনেকুৱা কোনো মৌলিক পৰিৱৰ্তন তেওঁলোকে দেখা নাই উন্নয়নৰ নামত আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো কথাটো ওলায়ে গৈছে আৰু গতিকে এইবোৰ প্ৰশ্ন কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে আৰু সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে 10,000 টকা দি ভোট কিনা এইটো বৈধভাৱে ভোট কিনাৰ এটা কাৰ্যসূচী তেওঁলোকে লৈছে এইটো তেওঁলোকৰ ষ্ট্ৰেংথ নহয় দিছ ইজ নট দেয়াৰ ষ্ট্ৰেংথ তেওঁলোকৰ শক্তি তেওঁলোকৰ এইটো সামৰ্থ্য নুবুজায় তেওঁলোকৰ এইটো আচলতে দুৰ্বলতাহে বুজায় যে তোমালোকে 20 বছৰ এখন ৰাজ্যত শাসনত আছা শাসনত থাকি তোমালোকৰ যদি সুশাসন আছিলে ৰাইজে এনেই তোমালোকক ভোট দিব লাগিছিল তোমালোকে কিয় 20 বছৰ তোমালোক আছে শাসনত নহয় 20 বছৰটো অন্য কোনো নাই গতিকে তোমালোকে ৰাবৰি দেৱীৰ বা লালু যাদৱৰ জংগল ৰাজৰ কথা কোৱাৰ কোনো অৰ্থ নাই এতিয়া তোমালোকৰ কোনো অধিকাৰ নাই যেনেকৈ এতিয়া কথাই নৰেন্দ্ৰ মোদীয়ে এই নেহৰুক টানি আনে নেহৰুৰ কথা আনে গতিকে এইবোৰ হাস্যাস্পদ কথা আচলতে নিশ্চয়কৈ আৰু এয়াই আছিল আমাৰ আজি এই বিশেষ অনুষ্ঠান সাময়িকী আৰু এই সাময়িকীৰ জৰিয়তে আমি কেইটামান গুৰুত্বপূৰ্ণ দিশ বিহাৰ নিৰ্বাচনক লৈ পেলাই আমি আপোনালোকৰ সন্মুখলৈ দাঙি ধৰিলোঁ সেয়া লাগিলে মাত্ৰ 26 ছেকেণ্ডৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি আৰু ফটো ছেছন আৰু লগতে ইণ্ডিয়া যি মহাজোঁট সেই মহাজোঁটৰ ভূমিকা কি হ'ব পাৰে এইবাৰ নিৰ্বাচনত আৰু লগতে NDAৰ মাজত ক'ৰবাত মনোমালিন্য ঘটিছে নেকি বা কিহৰ কাৰণে এতিয়ালৈকে NDA এগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেওঁলোকে নিশ্চিত কৰিব নোৱাৰিলে এইবিলাক সমূহ চৰ্চা আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু এনেকুৱা ধৰণৰ যিবিলাক সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ